হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। যিবোৰ ষ্টুডেণ্টে এইবাৰ 2025ত HS ফাইনেল এক্সাম দিবা তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আজি মই ডিছকাছ কৰিম। ইংলিছৰ তোমালোকে এইখিনি কুৱেশ্যন ভালকৈ ফ'ল' কৰিবা আৰু যিখিনি কুৱেশ্যন মই আগন্তুক ভিডিঅ'বোৰত দি যাম এইখিনি ভালকৈ ফ'ল' কৰিলে তোমালোকৰ এক্সামত বহুতখিনি কুৱেশ্যন ৰিপিট হ'ব। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাবা। আৰু যিবোৰ কেণ্ডিডেট এবাৰ হায়াৰ ছেকেণ্ডেৰী দিবা তোমালোকৰ সুবিধাৰ্থে হোৱাটছএপত এটা গ্ৰুপ খুলিছোঁ, সেইটো গ্ৰুপত জইন হৈ ল'বা। যিকোনো ডাউট আছে তাতে ক'বা, তাৰ ওপৰত মই এক্সট্ৰাকৈ এটা ক্লাছ ল'ম বা ভিডিঅ' বনাই দিম। সেইটো গ্ৰুপৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ। চ' লেটছ বিগিন। কুৱেশ্যন নম্বৰ 1 আছে চোৱা। হোৱাট ক্ৰিয়েচাৰ্ছ ডিড দ্য ৰাইটাৰ ন'টিছ অন দ্য পিকক আইলেণ্ড? পিকক আইলেণ্ডত লেখকে কি জীৱ জন্তু লক্ষ্য কৰিছিল? 1 মাৰ্কৰ কুৱেশ্যন হয়। এনচাৰ লিখিবা। দ্য ৰাইটাৰ ন'টিছড পিকক্স, মেকাকোছ এণ্ড এ ভেৰাইটি অফ বাৰ্ডছ অন দ্য পিকক আইলেণ্ড। ৰাইটাৰে কি লক্ষ্য কৰিছিল? ময়ূৰ লক্ষ্য কৰিছিল, পিকক, মেকাকোছ আৰু বিভিন্ন ধৰণৰ চৰাই তেওঁ লক্ষ্য কৰিছিল। ঠিক আছে, তো চিম্পল হয়, এইখিনি লিখি দিবা। পিকক্স, মেকাকোছ এণ্ড এ ভেৰাইটি অফ বাৰ্ডছ। 2 নম্বৰ কুৱেশ্যন আছে। হোৱাট আৰ এপিফাইটছ? এপিফাইটছ কি হয়? এনচাৰ লিখিবা। এপিফাইটছ আৰ প্লাণ্টছ দেট গ্ৰ' অন আদাৰ প্লাণ্টছ ফৰ ছাপৰ্ট বাট আৰ নট পেৰাচিটিক। এপিফাইট এনেধৰণৰ এটা উদ্ভিদ হয় যিয়ে বেলেগৰ সঁহাৰি লৈ কি হয়, গ্ৰ' হয়, ডাঙৰ দীঘল হয়, কিন্তু পেৰাচিটিক নহয়, টোটেলি আনৰ ওপৰত নিৰ্ভৰশীল নহয়। দে ডিৰাইভ মইশ্চাৰ এণ্ড নিউট্ৰিয়েণ্টছ ফ্ৰম দ্য এয়াৰ, ৰেইন এণ্ড ডেব্ৰিজ এৰাউণ্ড দেম। ঠিক আছে, এইখিনি লিখিলে হৈ যাব, তলখিনি নিলিখিলেও হৈ যাব, কোনো প্ৰব্লেম নাই। এই উদ্ভিদবোৰে কি কৰে? সিহঁতৰ যিখিনি লাগতিয়াল বস্তু, নিউট্ৰিয়েণ্টছ বা মইশ্চাৰ, এইখিনি বতাহৰ পৰা লয়, বৰষুণ আৰু অন্যান্য উদ্ভিদৰ নিচিনা তেওঁলোকৰ ওচৰে পাজৰে যিখিনি নিউট্ৰিয়েণ্টছৰ চ'ৰ্চেছ থাকে তাৰ পৰা লয়। 2 নম্বৰ কুৱেশ্যন গ'ল। কুৱেশ্যন নম্বৰ 3 চোৱা। হোৱাট ডিড গান্ধী ডু টু ইম্প্ৰুভ দ্য হেল্থ কণ্ডিশ্যন ইন দ্য চম্পাৰণ ভিলেজেছ? মহাত্মা গান্ধীয়ে চম্পাৰণ গাঁৱত সেই গাঁৱৰ মানুহবোৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ, হেল্থ কণ্ডিশ্যনটো ইম্প্ৰুভ কৰিবলৈ কি কৰিছিল? এনচাৰটো লিখিবা। গান্ধী ৱৰ্কড টু ইম্প্ৰুভ চেনিটেশ্যন এণ্ড হাইজিন ইন দ্য চম্পাৰণ ভিলেজেছ। গান্ধীয়ে কি কৰিছিলে? সেই চম্পাৰণ গাঁৱত, চম্পাৰণৰ যিমান গাঁও আছে গোটেইখিনি গাঁৱতে চেনিটেশ্যন, সিহঁতৰ তাতে টয়লেটৰ ভাল ব্যৱস্থা হয়, চাফ চিকুণ থাকে, আৰু তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিছিলে। হি অলছ' এনকাৰেজড দ্য ভিলেজাৰ্ছ টু মেইনটেইন ক্লিনলিনেছ এণ্ড পাৰ্চনেলি টট দেম about the importance of proper health practices. সি কি কৰিছিলে? সেই গাঁৱৰ মানুহবোৰক উৎসাহ দিছিলে যাতে চবে ক্লিনলিনেছ মেইনটেইন কৰে, মানে পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে সাধন কৰে। তাৰ লগতে তেওঁ ব্যক্তিগতভাৱে তেওঁলোকক এই মানুহৰ যিটো প্ৰপাৰ হেল্থ প্ৰেক্টিছ আছে তাৰ ইম্পৰ্টেঞ্চৰ কথা শিকাইছিলে। চ' এইখিনি লিখি দিলে হৈ যাব, 1 মাৰ্কৰ কাৰণে হয়। নেক্সট, হুইচ বুক বাই লুইছ ফিচাৰ has been reviewed as one of the best books ever written on Gandhi by Times Educational Supplement. Times Educational Supplementৰ দ্বাৰা লুইছ ফিচাৰৰ মহাত্মা গান্ধীৰ জীৱনীৰ ওপৰত লিখা কোনখন কিতাপক বেষ্ট বুক বুলি আখ্যা দিয়া গৈছিলে? লুইছ ফিচাৰৰ কোনখন কিতাপক মানে মহাত্মা গান্ধীৰ জীৱনীৰ ওপৰত আটাইতকৈ ভাল বেষ্ট বুক হিচাপে আখ্যা দিছিলে? এনচাৰটো লিখিবা। দ্য বুক ইজ দ্য লাইফ অফ মহাত্মা গান্ধী বাই লুইছ ফিচাৰ। লুইছ ফিচাৰে লিখা দ্য লাইফ অফ মহাত্মা গান্ধী যিখন কিতাপ আছিলে, সেই কিতাপখনক কি কৰিছিলে? টাইমছ এডুকেশ্যনেল ছাপ্লিমেণ্টে মহাত্মা গান্ধীৰ জীৱনীৰ ওপৰত লিখা আটাইতকৈ কি কৰিছিলে? ওৱান অফ দ্য বেষ্ট বুক হিচাপে আখ্যা দিছিলে। তো কিতাপৰ নাম কি হয়? দ্য লাইফ অফ মহাত্মা গান্ধী। বাছ হৈ গ'ল এইটো। তাৰপিছত নেক্সট কুৱেশ্যনখন চোৱা। হোম ডিড চাহেব অবজাৰ্ভ ষ্টেণ্ডিং এট দ্য ফেন্সড গেট অফ দ্য নেইবৰিং ক্লাব? চাহেবে তাৰ ওচৰৰ যিখন ক্লাব আছিলে সেই ক্লাবৰ গেটৰ আগত কাক থিয় হৈ থকা লক্ষ্য কৰিছিল? এনচাৰ কি হ'ব? চাহেব অবজাৰ্ভড মেন ড্ৰেছড ইন হোৱাইট ষ্টেণ্ডিং এট দ্য ফেন্সড গেট অফ দ্য নেইবৰিং ক্লাব প্লেয়িং টেনিছ। চাহেবে কাক লক্ষ্য কৰিছিল? এগৰাকী মানুহক বা মানুহ এগৰাকীৰ এদল মানুহক লক্ষ্য কৰিছিল। তেওঁলোকে সেই ওচৰৰ যিখন ক্লাব আছে তাৰ গেটৰ আগত ৰখি আছিলে, টেনিছ খেলি আছিল তেওঁলোকে। নেক্সট, হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেচন?
দ্য লাষ্ট লেসন নামৰ এই ষ্টৰিটোৰ ৰাইটাৰ কোন হয়, লিখক কোন হয়? এনচাৰ লিখিবা, দ্য ৰাইটাৰ অফ দ্য লাষ্ট লেসন ইজ আলফন্স ডৰ্ডেট। আলফন্স ডৰ্ডেট হৈছে দ্য লাষ্ট লেসনৰ ৰাইটাৰ। তাৰপিছত কুৱেশ্যনখন চোৱা, হুইচ ইজ দ্য অনলি অকেজন দ্যাট ছফি গেটছ টু চি কেজি ইন পাৰ্চন। কোনটো অকেজনত কি ছফিয়ে ডেনি কেজিক মানুহ হিচাপে দেখা পায়, তাৰমানে ব্যক্তিগতভাৱে দেখা পায়? এনচাৰ লিখিবা, ছফি গেটছ টু চি ডেনি কেজি ইন পাৰ্চন এট এ ফুটবল মেটচ। ছফিয়ে ডেনি কেজিক একমাত্ৰ যেতিয়া ফুটবল খেল থাকে তেতিয়াহে ব্যক্তিগত হিচাপে দেখা পায়, মানুহ হিচাপে। মানে সি ফুটবল খেলি আছে, তাক টিভিৰ বাহিৰে একদম অন ফিল্ড তাক দেখিবলৈ পায়, এইটো এজ এ পাৰ্চন। এইখিনি গ'ল। লাষ্ট কুৱেশ্যন আছে, নেম দ্য স্পৰ্টছ ফৰ হুইচ ছফিজ ফাদাৰ হেড এ ষ্ট্ৰং পেশ্যন। ছফিৰ দেউতাকৰ যিখন খেলৰ বাবে ষ্ট্ৰং পেশ্যন আছিলে, ইচ্ছা আছিলে, যে খুব ইচ্ছা, খুব ভাল পায়, সেই খেলখনৰ নাম কি? এনচাৰ চিম্পল হয়, ছফিজ ফাদাৰ হেড এ ষ্ট্ৰং পেশ্যন ফৰ ফুটবল। ফুটবলৰ কাৰণে ছফিৰ দেউতাকৰ ষ্ট্ৰং পেশ্যন আছিলে, এটা বহুত ডিজায়াৰ আছিলে মনত, যে সি ফুটবল খেল বহুত ভাল পায়, নিজে খেলিব বিচাৰিছিল, সেইকাৰণে সি ফুটবল খেল বহুত ভাল পায়। চ' দ্য নেম অফ দ্য স্পৰ্ট ইজ ফুটবল। এতিয়া 2 মাৰ্কৰ কিছুমান কুৱেশ্যন মই ডিছকাছ কৰিম, আগৰখিনি গোটেই 1 মাৰ্কৰ আছিলে। 2 মাৰ্কৰ এইখিনি কুৱেশ্যনৰ ভিতৰত চাবা, কিছুমান কুৱেশ্যন ডাইৰেক্ট ৰিপিট হয়। কুৱেশ্যন নম্বৰ 1, why did Sophie share her feelings with her brother Geoff and not her father? ছফিয়ে তাইৰ যিখিনি ফিলিংছ আছিলে, তাইৰ ভায়েক জিঅফৰ লগত কিয় শ্বেয়াৰ কৰিছিল, দেউতাকৰ লগত নহয়? চাবা, বহুত ইম্পৰ্টেণ্ট হয়। এনচাৰ লিখিবা, Sophie shared her feelings with Geoff because she admired him and believed he would understand her dreams better. ছফিয়ে তাইৰ কাহিনী জিঅফৰ লগত শ্বেয়াৰ কৰিছিল কাৰণ তাই বুজি পাইছিল, তাই জানিছিল যে জিঅফে ছফিৰ যিখিনি মনৰ আশা আকাংক্ষা বা তাইৰ যিখিনি সপোন, সেইখিনি জিঅফে বুজি পাব আৰু তাই ছাপোৰ্ট কৰিছিলে। Her father was harsh and dismissive, making her reluctant to confide in him. ছফিৰ ফাদাৰ হাৰ্ছ আছিলে, তাইৰ কোনো সপোনে তাই বুজি পোৱা নাছিলে তেওঁৰ ফাদাৰে, আৰু তাইৰ যিখিনি কনফিডেণ্ট আছিলে, যিখিনি কনফিডেঞ্চ তাইৰ ভিতৰত আছিলে, সেই কনফিডেঞ্চখিনি নাইকিয়া কৰি দিছিলে, আৰু তাই যিখিনি কৈছিলে, ছফিৰ ফাদাৰে যিখিনি কৈছিলে তেখেতে, সেইখিনি তাই মানিব লগা হৈছিল। That's why Sophie told about her dreams to her brother Geoff, not to her father. বুজি পালা? 2 নম্বৰ কুৱেশ্যনটো আছে চোৱা, why according to the writer the advice she gave to Sahib seems hollow? লেখকৰ মতে লেখকে যে চাহেবক চপ্পল বা চেণ্ডেল পিন্ধিবৰ কাৰণে এডভাইচ দিছিলে, সেই এডভাইচখিনি হলো বা কোনো কামত নাহিব বুলি তাই কিয় ভাবিছিলে? তো এইটো 2 নম্বৰ চেপ্টাৰৰ পৰা আহিছে। এনচাৰটো লিখিবা, the advice to Sahib about attending school seemed hollow because merely suggesting school couldn't change his harsh reality of poverty where survival took precedence over education. লেখকে চাহেবক এটা এডভাইচ দিছিলে, তুমি স্কুললৈ কিয় নোযোৱা? চাহেবে স্কুললৈ যাব, সেই পৰামৰ্শটো তাৰ কাৰণে কোনো কামৰে নাছিল, কিয়নো সেই তাৰ যিটো ছ'চাইটি আছিলে তাতে জীয়াই থকাটো বহুত টান আছিল, আৰু মানুহে খাব পোৱা নাছিলে, খোৱা বস্তু পোৱা নাছিলে। তো তেওঁলোকে এডুকেশ্যনতকৈ ছাৰ্ভাইভেলটো বেছিকৈ গুৰুত্ব দিছিল। That's why তাইৰ এডভাইচটো কোনো কামত নাহে। নেক্সট কুৱেশ্যন নম্বৰ 3, what explanation does the author offer for the children not wearing footwear? লেখকে চাহেবৰ লগত থকা যিখিনি ল'ৰা ছোৱালী আছিলে, তেওঁলোকৰ চেণ্ডেল পিন্ধা নাছিলে, তাৰ কি এক্সপ্লেনেশ্যন দিছিলে? এনচাৰটো লিখিবা, the author explains that the children did not wear footwear either due to poverty or because they were used to living barefoot as it was a way of life for them. লেখকে এইটো এক্সপ্লেনেশ্যন দিছে যে চাহেবৰ লগত যিখিনি ল'ৰা ছোৱালী আছিলে তেওঁলোকে ফুটৱেৰ পিন্ধা নাছিলে, এটা কাৰণ হ'ব পাৰে পভাৰ্টি, দাৰিদ্ৰতা, তেওঁলোকে চেণ্ডেলখিনি এফৰ্ড কৰিব পৰা নাছিলে, নাইবা তেওঁলোকৰ আৰু এটা কাৰণ থাকিব পাৰে, তেওঁলোকৰ যিটো উইদাউট বেয়াৰফুট, চাবা, উইদাউট এনি ফুটৱেৰ, তেওঁলোকে যে বেয়াৰফুট আছে, খালী ভৰিৰে আছে তেওঁলোকে, এইটো তেওঁলোকৰ এটা জীয়াই থকাৰ এটা উপায়, তেওঁলোকৰ এটা ট্ৰেডিশ্যন হিচাপে হৈ গৈছে। ডেটছ ৱাই তেওঁলোকে পিন্ধা নাই, তেওঁলোকে চেণ্ডেল কিনিব পইচা নাছিলে, বা দ্বিতীয় কাৰণটো কৈছে যে এইটো তেওঁলোকৰ এটা ট্ৰেডিশ্যন আছিলে। নেক্সট কুৱেশ্যন,
What does Rontri talk often in Memoirs of a Chota Sahib? Memoirs of a Chota Sahibত ৰন্ট্ৰিয়ে মাজে সময়ে কিহৰ বিষয়ে কথা পাতি থাকে? এনসার লিখিবা Rontri often talks about the natural beauty, wildlife, and experiences of colonial life in Assam during the British era in Memoirs of a Chota Sahib. Memoirs of a Chota Sahib এইটো চেপ্টাৰত কিহৰ কথা কয়? তেওঁ অসমৰ যিখিনি নেচাৰেল বিউটি আছে, ইয়াৰ যিখিনি ৱাইল্ড লাইফ আছে, জীৱ জন্তু, বনৰীয়া জীৱ জন্তু, আৰু তাৰ অসমত ব্ৰিটিছৰ যেতিয়া কলনিয়েল ৰাজত্ব আছিলে, কলনিয়েল পিৰিয়ড, সেইটো সময়ত থকা যিখিনি এক্সপিৰিয়েঞ্চেছ তাৰ বিষয়ে তেওঁ কৈছে। নেক্সট কুৱেশ্যন চোৱা, হাউ ৱাজ এ সলিউশ্যন টু দ্য প্ৰব্লেম অফ ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ অফ চম্পাৰণ ফাউণ্ড? চম্পাৰণৰ যিখিনি ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ আছিলে, ইণ্ডিগো খেতি কৰা যিখিনি আদি খেতি কৰা যিখিনি খেতিয়ক আছিলে, তেওঁলোকৰ যি সলিউশ্যন, যিখিনি প্ৰব্লেমছ আছিলে, সেই প্ৰব্লেমৰ সলিউশ্যন কেনেকৈ দিয়া গৈছিলে বা কেনেকৈ উলিওৱা হৈছিলে? চিম্পল কথাত ক'ব গ'লে চম্পাৰণৰ খেতিয়কসকলৰ যিখিনি সমস্যা আছিলে তাৰ সমাধান কেনেকৈ ওলাইছিল? এনসাৰ লিখিবা দ্য সলিউশ্যন ৱাজ ফাউণ্ড থ্ৰু গান্ধীজ নন ভাইলেণ্ট ইণ্টাৰভেনশ্যন লিডিং টু এ কম্প্ৰমাইজ ৱেৰ লেণ্ডলৰ্ডছ ৰিফাণ্ডেড part of the money and eventually abolished the oppressive sharecropping system. চম্পাৰণত সেই খেতিয়কসকলৰ ওপৰত যিখিনি অত্যাচাৰ হৈছিলে তাৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কি কৰিছিলে? নন ভাইলেণ্ট ইণ্টাৰপশ্যনটো তেওঁ কৰিছিল। তাৰমানে কোনো ধৰণৰ হিংসা নোহোৱাকৈ অহিংসাভাৱে তাত ইণ্টাৰভেনশ্যন ইণ্টাৰভেন কৰিছিল, যে এইটো কাম হ'ব নোৱাৰে, বিৰোধিতা কৰিছিল। তাৰপিছতে যিখিনি লেণ্ডলৰ্ড আছিলে, জমিদাৰ, তেওঁলোকে যিখিনি পইচা লৈছিলে মাটি আদিৰ নামত, সেই পইচাখিনি আধা পাৰ্ট ঘূৰাই দিছিল, আৰু তাৰপিছতে এই শ্বেয়াৰ ক্ৰপিং ছিষ্টেমটো চম্পাৰণত একেবাৰে বন্ধ কৰি দিছিলে। তাৰপিছতে কি হ'ল? চম্পাৰণৰ যিখিনি খেতিয়কৰ সমস্যা গোটেইখিনি ছল্ভ হ'ল। তাৰপিছত আছে Why did M. Hamill write Vive la France before dismissing his class? M. Hamill তাৰ ক্লাছটো শেষ কৰাৰ আগতে Vive la France বুলি কিয় লিখিছিল? এনসাৰ লিখিবা M. Hamill wrote Vive la France to express his patriotism and sorrow over the loss of French language and culture due to German imposition. M. Hamill ক্লাছটো শেষ কৰাৰ আগতে Vive la France লিখিছিল just to show his patriotism, তাৰ যিখিনি দেশ ভক্তি আছিলে ভিতৰত, মাতৃভূমিৰ প্ৰতি যি শ্ৰদ্ধা আছিলে, সেই ভক্তি বা শ্ৰদ্ধা তেওঁ উজাৰি দিছিল, প্ৰকাশ কৰিছিল। তাৰ লগতে তাৰ যিটো ফ্ৰেঞ্চ লেংগুৱেজ আছিলে, ফ্ৰান্স ভাষা, সেই ভাষাটো একেবাৰে নাইকিয়া হৈ গ'ল। তো সেই ভাষাৰ প্ৰতি যিটো তাৰ দুখ আছিলে, সেই ভাষা নাইকিয়া হোৱাৰ যিটো দুখ, সেই দুখ তেওঁ প্ৰকাশ কৰিছিলে। নেক্সট, হোৱাট চেঞ্জেছ কেম অভাৰ ফ্ৰান্স আফটাৰ হি হাৰ্ড M. Hamill's announcement? M. Hamill যেতিয়া এনাউন্স কৰিছিল যে আজি আমাৰ লাষ্ট ক্লাছ হ'ব ফ্ৰেঞ্চ লেংগুৱেজত, তাৰপিছত ফ্ৰান্সৰ মনত কি পৰিৱৰ্তন আহিছিল? এনসাৰ লিখিবা France regretted his lack of attention to studies, developed a deep respect for M. Hamill, and felt a newfound love for the French language and his country. M. Hamill যেতিয়া এনাউন্স কৰিছিল যে সেই ক্লাছটো ফ্ৰান্সত তেওঁলোকৰ লাষ্ট ক্লাছ হ'ব, তেতিয়া ফ্ৰান্সে তাৰ সেই ক্লাছৰ প্ৰতি যিটো এটেনশ্যন নাছিলে, আগত তেওঁ যিটো এটেনশ্যন দিয়া নাছিল, সেই কথাটো মনত কৰি তেওঁ বহুত ৰিগ্ৰেট কৰিছিল, আৰু M. Hamillৰ প্ৰতি তাৰ যিখিনি শ্ৰদ্ধা আছিলে বা ভক্তি বাঢ়ি গৈছিলে, আৰু তাৰপিছতে তাৰ দেশৰ কাৰণে আৰু সেই ফ্ৰেঞ্চ ভাষাৰ কাৰণে এটা নতুনকৈ ভাল পোৱা তাৰ সৃষ্টি হৈছিল। লাষ্ট কুৱেশ্যন এইটো আছিলে। চ' HS ফাইনেল এক্সামত চাবা যিখিনি মই ডিছকাছ কৰিলোঁ, এইখিনি কুৱেশ্যন বহুতখিনি ৰিপিট হ'ব। ইয়াৰ নেক্সট ভিডিঅ'বোৰতো মই পাৰ্ট 2 পাৰ্ট 3কে বনাই যাম। ভিডিঅ'খিনি তোমালোকে লাষ্টলৈকে চাবা। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা। চ' আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।